নমস্কাৰ মই নয়ন ফিজিওথেৰাপিষ্ট ফ্ৰম গুৱাহাটী আজি আমি এই ভিডিওটো গুৰুৱাৰ বিষ হলে আমি কেনেকুৱা ধৰণৰ এক্সাৰসাইজ কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম গুৰুৱাৰ বিষ এই কন্ডিশনটো বা এই সমস্যাটো আজিকালি প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰতে হোৱা দেখা যায় যদিও মহিলাবোৰৰ ক্ষেত্ৰত অধিক হোৱা দেখা যায় এই গুৰুৱাৰ বিষৰ সকলোতকৈ ডাঙৰ আৰু প্ৰথমতে দেখা দিয়া লক্ষণটো হৈছে আমি যেতিয়া ৰাতিপুৱা বিছনাৰ পৰা উঠো তেতিয়া আমাৰ গুৰুৱাত অত্যন্ত বিষ হয় যাৰ ফলত আমি বিছনাৰ পৰা উঠি প্ৰথম খোজটো দিবলৈ বহুত অসুবিধাৰ সন্মুখীন হয় সেইবাবে আজি মই আপোনালোকক এই ভিডিওটোতে গুৰুৱাৰ বিষ উপশমৰ কেইটামান একেবাৰে সহজ আপোনালোকে ঘৰতে কৰিব পৰা এক্সাৰসাইজ দেখাই দিম যিকেইটা কৰি আপোনালোকে এই বিষৰ পৰা মুক্তি পাব পাৰিব ভিডিওটো আৰম্ভ কৰাৰ আগতে কওঁ যে আপোনালোকৰ যদি ভালকে জানিবলৈ মন আছে যে গুৰুৱাৰ বিষ হোৱাৰ কাৰণসমূহ কি কি আৰু ই হলে আমাৰ দেহত কি কি লক্ষণে দেখা দিয়ে বা গুৰুৱাৰ বিষৰ প্ৰধান কাৰণটো হৈছে প্লেন্টাৰ ফাশাইটিছ এই প্লেন্টাৰ ফাশাইটিছনো হয় কি এই বিষয়ে মই আপোনালোকৰ বাবে আগতে এটা ভিডিও বনাই থৈছো আপোনালোকে লেফট সাইডে শো হৈ থকা আই বুটানত ক্লিক কৰি বা আপোনালোকে ভিডিওৰ ডেসক্ৰিপচন বক্সত গৈ পেলাই এই ভিডিওটো চাব পাৰিব আহকচোন এতিয়া আমি গুৰুৱাৰ বিষৰ এক্সাৰসাইজ কেইটা কেনেকুৱা ধৰণৰ হয় সেইটো চাও এই বিষৰ কাৰণে কৰিবলগীয়া প্ৰথম এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকে থিয় হৈ পেলাই আপোনালোকৰ গুৰুৱা দুটা এনেকে ওপৰলৈ উঠাব লাগিব এনেকে উঠাই পেলাই আপোনালোকে 5 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 1 2 3 4 5 এনেকে আপোনালোকে 5 সেকেন্ড কে হোল্ড কৰি 10 পৰা 15 বাৰ কৰিব লাগিব এইটো আপোনালোকে বেছিকে কৰিলে আপোনালোকৰ একো অসুবিধা নহয় বৰঞ্চ আপোনালোকৰ ভালে হ'ব তাৰ পিছত 2 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকে চেয়াৰ এখনত বহি ল'ব লাগিব লৈ পেলাই আপোনালোকে এনেকে আপোনালোকৰ আঙুলি কেইটা এনেকে কোচাবলৈ ট্ৰাই কৰিব লাগিব এনেকে 1 2 3 4 5 6 7 8 9 10 এনেকে আপোনালোকে 10 পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত আপোনালোকে এইটো সেম এক্সাৰসাইজ এনেকে এখন টাৱেল লৈ কৰিব পাৰে টাৱেল বা গামোচা এখন আপোনালোকে এনেকে পাৰি ল'ব লাগিব ফ্লোৰত লৈ পেলাই আপোনালোকে ভৰিখন ওপৰত উঠাই পেলাই আঙুলি কেইটাৰে এনেকে টাৱেলখন কোচাবলৈ ট্ৰাই কৰিব লাগিব ঠিক মই ভিডিওত কৰাৰ দৰে এনেকে আপোনালোকে কোচাবলৈ ট্ৰাই কৰিব লাগিব এইটো কৰাৰ ফলত আপোনালোকৰ ভৰি যিবিলাক সৰু সৰু মাসল আছে সেই সৰু সৰু মাসলবোৰ ষ্ট্ৰেংথেন হ'ব এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ টোটাল 10 পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ এটা স্মাইলি বল ল'ব পাৰে লৈ পেলাই আপোনালোকে বলটো এনেকে ভৰিৰ পতাত ৰাখিব লাগিব ৰাখি পেলাই আপোনালোকে এনেকে আঙুলিৰ পৰা গোৱালৈকে এনেকে বলটো ৰোল কৰিব লাগিব ঠিক মই ভিডিওত কৰাৰ দৰে 1 2 3 4 5 6 7 8 9 এইটো এক্সাৰসাইজ আপোনালোকে মই আগতে ভিডিওত দেখুৱাৰ দৰে ঠাণ্ডা পানীৰ বটল লৈ পেলাই এনেকে আপোনালোকে ভৰিৰ পতাত ৰাখি ৰোল কৰিব পাৰে যদি আপোনালোকৰ এইফালৰ ভৰিখনতো বিষ আছে এইফালৰ ভৰিখনৰ কাৰণেও চেম এনেকে কৰিব লাগিব এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 3 পৰা 5 মিনিট কৰিব পাৰে তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে ভৰিৰ পতা দুটা বা ভৰিখন এনেকে ৰাখি পেলাই আপোনালোকে গুৰুৱাটো ওপৰলৈ এনেকে উঠাব লাগিব 1 2 3 4 5 6 এনেকে আপোনালোকে ওপৰত উঠাই পেলাই 3 পৰা 5 সেকেন্ড হোল্ড কৰিব পাৰে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিব পাৰে বা বেছিকে কৰিলে আপোনালোকৰ একো ক্ষতি নহয় বৰঞ্চ আপোনালোকৰ লাভে হ'ব তাৰ পিছত এক্সাৰসাইজটো কৰিবৰ কাৰণে আপোনালোকে যিখন ভৰিত আপোনালোকৰ বিষ আছে ধৰক মোৰ এইখন ভৰিত বিষ আছে এইখন ভৰি আপোনালোকে বিষ নথকা ভৰিখন বা আনখন ভৰিৰ ওপৰত এনেকে উঠাই ল'ব লাগিব লৈ পেলাই আপোনালোকে এখন হাত আপোনালোকৰ আঙুলি কেইটাত আৰু এখন হাত ভৰিখনৰ গুৱাটোত ৰাখি পেলাই এনেকে সিধাই টানিব লাগিব এনেকে টানোতে আপোনালোকৰ এই যিখিনি প্লেন্টাৰ ফেচিয়া মাসল আছে এই মাসলখন ষ্ট্ৰেচিং ফিল হ'ব এনেকে টানি পেলাই আপোনালোকে 5 পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এইটো যদি মই আপোনালোকক সাইড ভিউত দেখাও তেতিয়াহলে এনেকে কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকে 1 2 3 4
5 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 5 পৰা 10 সেকেন্ডকে হোল্ড কৰি 10 পৰা 15 বাৰ কৰিব লাগিব আজিলৈ এইখিনিয়ে আশা কৰিছো আজিৰ এই ভিডিওটোৰ পৰা আপোনালোকৰ অলপ হলো সহায় হ'ব ইয়াৰ লগতে যদি আপোনালোকৰ ফিজিঅথেৰাপি এক্সাৰসাইজ ৰিলেটেড কিবা কোৱেশ্চন আছে তেতিয়াহলে মোৰ এই ভিডিওটোৰ তলত কমেন্ট কৰিব পাৰে মই আপোনালোকক নিশ্চয় সহায় কৰিবলৈ ট্ৰাই কৰিম আৰু ইয়াৰ লগতে যদি আপোনালোকে কান্দৰ বিষয়ৰ সমস্যাত ভুগি আছে তেতিয়াহলে লেফট সাইডে শ্ব হৈ থকা ভিডিওটোত ক্লিক কৰি এই বিষয়ৰ সমাধানটো চাব পাৰিব আৰু যদি আপোনালোকে কুকালৰ বিষয়ৰ সমস্যাত ভুগি আছে তেতিয়াহলে ৰাইট সাইডে শ্ব হৈ থকা ভিডিওটোত ক্লিক কৰি এই বিষয়ৰ সমাধানটো চাব পাৰিব